নমস্কাৰ বন্ধুসকল, যোৱাকালিৰ মেচখন আপোনালোকে নিশ্চয় উপভোগ কৰিলে। মুম্বাই ইণ্ডিয়ানছ জয়ী হ'ল। ৰোহিত শৰ্মাই অতি সুন্দৰ প্ৰদৰ্শন দেখুৱালে। ঠিক তেনেকৈ আজিৰ ক্ৰিকেটৰ মহাসমৰত সন্মুখীন হ'ব অভিজ্ঞতা সম্পন্ন CSK আৰু আনফালে ৰাজস্থান ৰয়েলছ। আজিৰ মেচখন আমাৰ অসমৰ ক্ৰিকেট প্ৰেমীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, কাৰণ ৰাজস্থান ৰয়েলছক নেতৃত্ব কৰিছে আমাৰ অসম সন্তান ৰিয়ান পৰাগে। ৰাজস্থান ৰয়েলছ মানেই যুৱ শক্তিৰ জোৱাৰ। এই যুৱ শক্তিৰ এগ্ৰেছিভ মনোভাৱ আৰু এটেকিং ক্ৰিকেটেই হয়তো প্ৰতিপক্ষক পৰাস্ত কৰি তেওঁলোকক জয়ৰ দিশে আগবঢ়াব পাৰে। CSK মানে এক্সপিৰিয়েঞ্চ পাৱাৰ, শান্ত মনোভাৱ আৰু সুসংগঠিত কৌশল। CSKৰ এইটোৱে ডাঙৰ শক্তি। এই শক্তিয়ে প্ৰদৰ্শন কৰি তেওঁলোকে ৰাজস্থান ৰয়েলছক বিপদত পেলাব পাৰে। কেৱল মেচ নহয়, অভিজ্ঞতাৰ আৰু যুৱ শক্তিৰ প্ৰদৰ্শনৰ এক খেল। বন্ধুসকল, আপোনালোকে কমেণ্ট কৰি জনাবচোন কোন দল আজি বিজয়ী হ'ব।